মীন ৰাশি কাৰেণ্ট চিটুৱেশ্যন। আপুনি মীন ৰাশি নেকি? তেন্তে এই মুহূৰ্তত আপোনাৰ জীৱনত কি চলি আছে জানিলে আপুনি আচৰিত হ'ব পাৰে। যি কথা আপুনি এতিয়ালৈকে বুজি পোৱা নাছিল তাৰ উত্তৰ হয়তো আজি পাব। কিয়নো গ্ৰহ নক্ষত্ৰৰ অৱস্থাই দেখুৱাইছে যে মীন ৰাশিৰ জীৱনত বৰ্তমান এক বিশেষ পৰিৱৰ্তনৰ সময় চলি আছে। কোনোবাই সুখৰ খবৰ পাব, কোনোবাই পুৰণি সমস্যাৰ সমাধান বিচাৰি পাব আৰু কোনোবাৰ বাবে ভাগ্যই খুলিব নতুন দুৱাৰ। কিন্তু সাৱধান, এই সময়ত এটা ভুল সিদ্ধান্তই আপোনাক ডাঙৰ সুযোগৰ পৰা বঞ্চিত কৰিব পাৰে। তেন্তে আপোনাৰ বৰ্তমান পৰিস্থিতি কি? টকা পইচা, প্ৰেম, কৰ্মজীৱন আৰু ভাগ্যৰ ক্ষেত্ৰত কি সংকেত দিছে মহাবিশ্বই? ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম কোনটো শুভ সংখ্যা, কোনটো শুভ ৰং আৰু কোনটো গুপ্ত সংকেতে দিব আগন্তুক সফলতাৰ ইংগিত। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। মীন ৰাশিৰ জাতক-জাতিসকলৰ বাবে বৰ্তমান সময়ত টকা পইচাৰ ক্ষেত্ৰত এক মধ্যমীয়া কিন্তু আশাব্যঞ্জক পৰিস্থিতি দেখা গৈছে। যিসকল লোকে বহুদিন ধৰি আৰ্থিক উন্নতিৰ অপেক্ষা কৰি আছে, তেওঁলোকৰ বাবে লাহে লাহে ইতিবাচক পৰিৱৰ্তন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল, এই সময়ত আপুনি উপাৰ্জনৰ নতুন পথ বা নতুন সুযোগৰ সন্ধান পাব পাৰে। সেয়া চাকৰিৰ জৰিয়তে হওক, ব্যৱসায়ৰ জৰিয়তে হওক বা অনলাইন কামৰ জৰিয়তেই হওক, কিবা এটা নতুন সম্ভাৱনা আপোনাৰ সন্মুখত আহিব পাৰে। যদি আপুনি কোনো ধন লাভৰ আশাত আছে, তেন্তে বকেয়া ধন, ঋণ ঘূৰাই পোৱা বা কোনো বিশেষ পে'মেণ্ট, তেন্তে সেই ক্ষেত্ৰত কিছু অগ্ৰগতি দেখা যাব পাৰে। যদিও সকলো কাম তৎক্ষণাত নহ'ব, তথাপিও স্থবিৰ হৈ থকা বিষয়বোৰ আগবাঢ়িবলৈ আৰম্ভ হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সময়ত গ্ৰাহকৰ সৈতে সম্পৰ্ক ভালকৈ বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়। সৰু সৰু লাভক অৱহেলা নকৰিব, কাৰণ এই সৰু লাভেই ভৱিষ্যতে ডাঙৰ সফলতাৰ ভেটি গঢ়ি তুলিব পাৰে। আনহাতে খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। আৱেগত পৰি বা আনৰ কথাত বিশ্বাস কৰি ডাঙৰ ইনভেষ্ট নকৰিব। বিশেষকৈ যিকোনো ধৰণৰ তৎক্ষণাত লাভৰ প্ৰতিশ্ৰুতি দিয়া আঁচনিৰ পৰা আঁতৰি থাকক। ঘৰৰ সৈতে জড়িত কোনো সম্পত্তি, মাটি বা ঘৰ বিষয়ত কিছু আলোচনা চলি থাকিলে তাৰ কিছু ইতিবাচক উন্নতি দেখা যাব পাৰে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ এই ক্ষেত্ৰত বিশেষ লাভজনক হ'ব। এই সময়ত ইউনিভাৰ্ছে আপোনাক এটা বাৰ্তা দিব বিচাৰিছে। ধন আহিব, কিন্তু ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰ জৰিয়তে খৰধৰ নকৰি বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'লে আৰ্থিক স্থিতি অধিক শক্তিশালী হ'ব। মনত ৰাখিব, এই সময়ত আপোনাৰ সৰ্বশ্ৰেষ্ঠ সম্পদ কেৱল টকা নহয়, বৰং আপোনাৰ জ্ঞান, অভিজ্ঞতা আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। সেই শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে আগন্তুক দিনবোৰত ধন আৰু সমৃদ্ধি নতুন দুৱাৰ খুলিব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশিৰ জাতক-জাতিসকলৰ বাবে বৰ্তমান সময়ত প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, অনুভূতি আৰু আন্তৰিকতাৰ প্ৰভাৱ অধিক দেখা যাব। আপোনাৰ হৃদয়ত থকা কিছুমান কথা হয়তো এতিয়ালৈকে প্ৰকাশ হোৱা নাছিল, কিন্তু এই সময়ত সেই অনুভূতিবোৰ স্পষ্টভাৱে ওলাই আহিব পাৰে। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন ঘটাৰ সম্ভাৱনা আছে। এই চিনাকি প্ৰথমতে সাধাৰণ যেন লাগিলেও সময়ৰ লগে লগে গভীৰ সম্পৰ্কলৈ ৰূপ ল'ব পাৰে। অৱশ্যে খৰধৰ কৰি সিদ্ধান্ত লোৱাৰ সলনি মানুহজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সময়ত যোগাযোগ আটাইতকৈ ডাঙৰ শক্তি হ'ব। সৰু সৰু ভুল বুজাবুজি বা অভিমান থাকিলে খোলাখুলিকৈ আলোচনা কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। নীৰৱতাই সমস্যাক ডাঙৰ কৰিব পাৰে, কিন্তু আন্তৰিক কথোপকথনে দূৰত্ব কমাব। বিবাহিত জীৱনত কিছু দায়িত্ব বৃদ্ধি পাব পাৰে। পৰিয়াল, আৰ্থিক বিষয় বা ঘৰুৱা সিদ্ধান্তক লৈ আলোচনা হ'ব পাৰে। এই সময়ত নিজৰ মতামতক প্ৰকাশ কৰাৰ লগতে সংগীৰ মতামতকো সমান গুৰুত্ব দিয়ক। ই দাম্পত্য জীৱনত শান্তি আৰু সমন্বয় বজাই ৰাখিব। কিছুমান মীন ৰাশিৰ লোকে অতীতৰ কোনো স্মৃতি বা পুৰণি সম্পৰ্কৰ কথা ভাবি আৱেগিক হৈ পৰিব পাৰে, কিন্তু মহাবিশ্বই আপোনাক আগবঢ়াই যাবলৈ উৎসাহ দিছে। অতীতৰ শিক্ষা লওক, কিন্তু ভৱিষ্যতক সুখক বাধা নিদিব। এই সময়ত সংগীৰ পৰা এটা সৰু সহায়, এটা মৰমৰ কথা বা এটা আন্তৰিক ব্যৱহাৰে আপোনাৰ মন বহু পৰিমাণে আনন্দিত কৰি তুলিব। গতিকে সৰু সৰু মুহূৰ্তবোৰক মূল্য দিয়ক। মুঠতে ক'বলৈ গ'লে, প্ৰেম আৰু দাম্পত্য জীৱনত এই সময়ত ধৈৰ্য, বিশ্বাস আৰু আন্তৰিক যোগাযোগেই সফলতাৰ মূল চাবিকাঠি। হৃদয়ৰ পৰা হৃদয়লৈ হোৱা সম্পৰ্কবোৰ অধিক গভীৰ হ'ব পাৰে। এতিয়া আহিছোঁ আপোনাৰ কৰ্মজীৱন। মীন ৰাশিৰ জাতক-জাতিসকলৰ বাবে বৰ্তমান সময়ত কৰ্মজীৱনত এক গুৰুত্বপূৰ্ণ পৰ্যায় চলি আছে। যিবোৰ কাম বহুদিন ধৰি স্থগিত হৈ আছিল বা যিকোনো প্ৰকল্পত অগ্ৰগতি দেখা নাযাইছিল, সেইবোৰ লাহে লাহে গতি আহিবলৈ আৰম্ভ কৰিব পাৰে। যদিও সকলো কথা আপোনাৰ মনৰ মত নহ'ব, তথাপিও আপোনাৰ অধ্যৱসায় আৰু ধৈৰ্যই ভাল ফল দিব।
চাকৰিয়ালসকলৰ বাবে এই সময়ত দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কাম লক্ষ্য কৰি আছে, সেয়েহে প্ৰতিটো কাম সাৱধানে আৰু সময়মতে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। এটা সৰু ভুলেও সমালোচনাৰ কাৰণ হ'ব পাৰে, কিন্তু এটা ভাল কামেই আপোনাৰ সুনাম বৃদ্ধি কৰিব পাৰে। যদি আপুনি নতুন চাকৰি বিচাৰি আছে বা চাকৰি পৰিৱৰ্তনৰ কথা ভাবি আছে, তেন্তে কিছুমান নতুন সুযোগ আপোনাৰ সন্মুখত আহিব পাৰে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি লোৱাটো অতি প্ৰয়োজন। কেৱল অধিক বেতনৰ আশাত নহয়, ভৱিষ্যতৰ স্থিৰতাক গুৰুত্ব দিয়ক। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন পৰিকল্পনাৰ সুযোগ আহিব পাৰে, বিশেষকৈ যিসকলে অনলাইন ব্যৱসায়, মিডিয়া, শিক্ষা বা সৃজনশীল ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে ইতিবাচক শক্তি দেখা গৈছে। কিন্তু অংশীদাৰিত্বৰ ক্ষেত্ৰত অলপ সাৱধান থাকক আৰু সকলো চুক্তি ভালদৰে বুজি লওক। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মী বা পৰিচিত ব্যক্তিৰ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। কোনোবাই আপোনাক সঠিক পথ দেখুৱাব পাৰে বা এনে এটা সুযোগৰ কথা ক'ব পাৰে যিয়ে আপোনাৰ ভৱিষ্যত সলনি কৰি দিব পাৰে। সেয়েহে নতুন যোগাযোগক অৱহেলা নকৰিব। যিসকল ইউটিউব, ফেচবুক, কণ্টেণ্ট ক্ৰিয়েটৰ আৰু ফ্ৰিলান্সিঙৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই সময়ত ধৈৰ্য ধৰি নিয়মিত কাম কৰি যোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ফলাফল অলপ দেৰিকৈ আহিলেও আপোনাৰ পৰিশ্ৰম বিফল নহয়। এই ভিডিঅ' এটা নতুন আইডিয়া বা এটা সঠিক সিদ্ধান্তই আপোনাক ডাঙৰ সফলতাৰ ওচৰলৈ লৈ যাব পাৰে। এই সময়ত ইউনিভাৰ্ছে আপোনাক এটা বাৰ্তা দিছে, নিজৰ ক্ষমতা সৰু বুলি নাভাবিব। আপুনি যি কাম কৰি আছে তাতে উন্নতিৰ সম্ভাৱনা আছে। কেৱল নিজৰ লক্ষ্যৰ পৰা দৃষ্টি আঁতৰাব নালাগে। মুঠতে ক'বলৈ গ'লে কৰ্মজীৱনত এই সময়ত পৰিশ্ৰম, শৃংখলা আৰু আত্মবিশ্বাসে আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। বাধা আহিব পাৰে, কিন্তু সেই বাধাই আপোনাক অধিক শক্তিশালী কৰি তুলিব। আগন্তুক সময়ত আপোনাৰ কষ্ট আৰু পৰিশ্ৰমৰ ফল নিশ্চয় দেখা যাব। এতিয়া আহিছোঁ আপোনাৰ ভাগ্য। মীন ৰাশিৰ জাতক-জাতিসকলৰ বাবে বৰ্তমান সময়ত ভাগ্য সম্পূৰ্ণৰূপে বন্ধ নহয়, কিন্তু ইয়াক জগাই তুলিবলৈ আপোনাৰ নিজৰ প্ৰচেষ্টাও সমানভাৱে প্ৰয়োজন। এই সময়ত বহুতো ঘটনা এনেদৰে ঘটিব পাৰে যিবোৰ প্ৰথমতে সাধাৰণ যেন লাগিব, কিন্তু পিছলৈ বুজিব যে সেই ঘটনাই আপোনাৰ জীৱনৰ দিশ সলনি কৰিছিল। ইউনিভাৰ্ছে আপোনাক কিছুমান গুপ্ত সংকেত দিবলৈ চেষ্টা কৰিছে। হয়তো কোনো বিশেষ ব্যক্তিৰ সৈতে আকস্মিক সাক্ষাৎকাৰ, কোনো অচিনাকি ফোন কল বা হঠাৎ পোৱা কোনো সুযোগ, এইবোৰৰ মাজতেই লুকাই থাকিব পাৰে আপোনাৰ ভাগ্যৰ দুৱাৰ। সেয়েহে এই সময়ত সজাগ থাকক আৰু প্ৰতিটো সুযোগক গুৰুত্ব দিয়ক। যি কামবোৰ আপুনি বহুদিন ধৰি কৰি আহিছে, সেইবোৰৰ ফল লাহে লাহে ওলাই আহিবলৈ আৰম্ভ কৰিব পাৰে। আপুনি হয়তো ভাবিছিল যে আপোনাৰ পৰিশ্ৰমৰ মূল্য কোনেও নিদিয়ে, কিন্তু ভাগ্যচক্ৰ এতিয়া লাহে লাহে আপোনাৰ ফালে ঘূৰিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ পানীৰ সৈতে জড়িত কোনো স্থান, ধৰ্মীয় স্থান বা আধ্যাত্মিক কাৰ্যকলাপৰ পৰা ইতিবাচক শক্তি লাভ কৰাৰ সম্ভাৱনা আছে। কেতিয়াবা ভাগ্য কেৱল টকা বা সফলতাৰ ৰূপত নাহে, কেতিয়াবা সঠিক সময়ত সঠিক মানুহৰ সহায় পোৱাটো ডাঙৰ ভাগ্য। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই সময়ত এলেহুৱা আৰু অতিমাত্ৰা সন্দেহে আপোনাৰ ভাগ্যৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে। যদি আপুনি সুযোগ পায়ো ভয় বা দধৰ-মধৰ অৱস্থা আগবাঢ়ি নাযায়, তেন্তে ভাগ্যৰ দুৱাৰ খুলি থাকিলেও আপুনি ভিতৰলৈ সোমাব নোৱাৰিব। আগন্তুক কেইদিনমানত 3, 7 আৰু 9 এই সংখ্যাৰ লগত কোনো বিশেষ সংযোগ দেখা যাব পাৰে। এই সংখ্যাবোৰ কেতিয়াবা আপোনাৰ বাবে শুভ সংকেত হিচাপে আহিব পাৰে। লগতে আকাশী, নীলা আৰু সেউজীয়া ৰঙৰ সৈতে ইতিবাচক শক্তিৰ সম্পৰ্ক দেখা যায়। ইউনিভাৰ্ছে এই মুহূৰ্তত আপোনাক কৈছে, নিজৰ ওপৰত বিশ্বাস ৰাখক। আপুনি ভবাতকৈ অধিক শক্তিশালী, অধিক যোগ্য আৰু অধিক ভাগ্যৱান। যি দুৱাৰ বন্ধ হৈছে বুলি ভাবিছে, তাৰ কাষতেই হয়তো নতুন দুৱাৰ খোল খাই আছে। মুঠতে ক'বলৈ গ'লে ভাগ্য আপোনাৰ কাষত আছে, কিন্তু ইয়াক সক্ৰিয় কৰিবলৈ সাহস, ধৈৰ্য আৰু সঠিক সময়ত সঠিক পদক্ষেপ লোৱাটো অত্যন্ত প্ৰয়োজন। এই সময়ত বিশ্বাস বজাই ৰাখক, কাৰণ আপোনাৰ জীৱনত কিছুমান ইতিবাচক পৰিৱৰ্তনৰ শক্তিশালী সম্ভাৱনা দেখা গৈছে। এতিয়া লৈ আহিছোঁ কোনটো সংখ্যা শুভ, কোনটো ৰং শুভ আৰু কোনটো গুপ্ত সংকেতে দিব আগন্তুক সফলতাৰ ইংগিত। মীন ৰাশি, এতিয়া আহক সেই বিষয়ে অংশলৈ যিবোৰৰ বাবে আপুনি অপেক্ষা কৰি আছিল। শুভ সংখ্যা 3, 7 আৰু 9 এই সংখ্যাবোৰ আগন্তুক দিনত আপোনাৰ বাবে বিশেষভাৱে শুভ হ'ব পাৰে। যদি এই সংখ্যাবোৰত বাৰে বাৰে চকুত পৰে, ফোন নম্বৰ, সময়, ৰচিদ বা অন্য কোনো ঠাইত, তেন্তে ইয়াক এটা ইতিবাচক সংকেত বুলি ধৰা হয়। শুভ ৰং আকাশী নীলা আৰু সাগৰীয় সেউজীয়া। এই দুটা ৰঙেই আপোনাৰ মন শান্ত ৰাখিব, আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু ইতিবাচক শক্তি আকৰ্ষণ কৰাত সহায় কৰিব পাৰে। গুৰুত্বপূৰ্ণ কাম, সাক্ষাৎকাৰ বা বিশেষ বৈঠকৰ সময়ত এই ৰঙৰ ব্যৱহাৰ অতি শুভ বুলি গণ্য কৰা হয়। শুভ সংকেত যিয়ে দিব
আগন্তুক সফলতাৰ ইংগিত। যদি আপুনি হঠাতে বহুদিন ধৰি যোগাযোগ নথকা কোনো ব্যক্তিৰ পৰা খবৰ আহে, কোনো নতুন সুযোগৰ বিষয়ে শুনিবলৈ পায় বা একে সংখ্যা বাৰে বাৰে দেখিবলৈ আৰম্ভ কৰে, তেন্তে সেইবোৰ সফলতাৰ আগমনৰ সূক্ষ্ম সংকেত হ'ব পাৰে। আন এটা বিশেষ সংকেত হ'ল যি কামৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল তাৰ সৈতে জড়িত কোনো অপ্ৰত্যাশিত ইতিবাচক খবৰ। সেয়া ধন, চাকৰি, ব্যৱসায় বা ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতেই হওক, এনে ঘটনা নতুন অধ্যায়ৰ আৰম্ভণিৰ ইংগিত দিব পাৰে। মনত ৰাখিব, ভাগ্য সদায় সাহসী আৰু ধৈৰ্যশীল লোকৰ পক্ষত থাকে। নিজৰ লক্ষ্যৰ ওপৰত বিশ্বাস ৰাখক, ইতিবাচক মনোভাৱ বজাই ৰাখক আৰু আগবাঢ়ি যাওক। ইউনিভাৰ্ছে আপোনাৰ বাবে কিছুমান বিশেষ সুযোগ সাজু কৰি ৰাখিছে। মীন ৰাশিৰ জাতক জাতিকাসকল, বৰ্তমান পৰিস্থিতিৰ বাবে বিশেষ প্ৰতিকাৰ ৰেমেডিজ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ত মানসিক শান্তি, ভাগ্যৰ উন্নতি আৰু বাধা দূৰ কৰিবলৈ কিছুমান সৰল প্ৰতিকাৰ লাভজনক বুলি গণ্য কৰা হয়। 1 নম্বৰ, প্ৰতি বৃহস্পতিবাৰে হালধীয়া ফুল বা হালধীয়া ফল ভগৱানৰ চৰণত অৰ্পণ কৰক। 2 নম্বৰ, ঘৰৰ পৰা ওলাই গুৰুত্বপূৰ্ণ কামলৈ যোৱাৰ আগতে ঈশ্বৰক স্মৰণ কৰি 11 বাৰ ওম গুৰুৱে নমঃ এই মন্ত্ৰটো জপ কৰিব। 3 নম্বৰ, দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক খাদ্য, ফল বা বস্ত্ৰ দান কৰাৰ চেষ্টা কৰক। দানৰ শক্তিয়ে বহু নেতিবাচক বাধা কমাই আনে বুলি বিশ্বাস কৰা হয়। 4 নম্বৰ, ঘৰৰ নিয়মিতভাৱে সন্ধিয়া সময়ত চাকি জ্বলাই প্ৰাৰ্থনা কৰক। ইয়াৰ ফলত ইতিবাচক শক্তি বৃদ্ধি পায় আৰু মনৰ স্থিৰতা কমে। 5 নম্বৰ, পিতৃ-মাতৃ বা জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লওক। তেওঁলোকৰ আশীৰ্বাদ এই সময়ত আপোনাৰ বাবে এক বিশেষ সৌভাগ্যৰ উৎস হ'ব পাৰে। 6 নম্বৰ, কোনো কাম আৰম্ভ কৰাৰ আগতে মনত সন্দেহ বা ভয় নাৰাখিব। আত্মবিশ্বাসে এই সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ প্ৰতিকাৰ। বিশেষ উপদেশ, বৃহস্পতিবাৰে হালধীয়া ৰঙৰ কোনো বস্তু লগত ৰাখিবলৈ চেষ্টা কৰক। ই শুভ শক্তি আকৰ্ষণৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। মনত ৰাখিব, প্ৰতিকাৰৰ মূল উদ্দেশ্য হৈছে ইতিবাচক চিন্তা, আত্মবিশ্বাস আৰু সৎ কৰ্ম বৃদ্ধি কৰা। যেতিয়া বিশ্বাস, পৰিশ্ৰম আৰু ধৈৰ্য একেলগে হয়, তেতিয়া সফলতাৰ পথ মুকলি হয়। বন্ধু-বান্ধৱীসকল, এয়া আছিল মীন ৰাশিৰ বৰ্তমান পৰিস্থিতি, ভাগ্য, ধন সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেম দাম্পত্য জীৱনৰ সম্পূৰ্ণ বিশ্লেষণ। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই কেৱল পথ দেখুৱায়, কিন্তু নিজৰ ভাগ্য নিজে গঢ়ি তুলিব লাগে। সঠিক সময়ত সঠিক সিদ্ধান্ত, কঠোৰ পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱী সফলতাৰ চাবিকাঠি। আগন্তুক দিনবোৰত যদি আপুনি এই সংকেতবোৰ মনত ৰাখি আগবাঢ়ে, তেন্তে বহু বাধা অতিক্ৰম কৰি নতুন সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে কমেণ্টত লিখক জয় মা লক্ষ্মী বা হৰ হৰ মহাদেৱ, যাতে ইতিবাচক শক্তি আপোনাৰ জীৱনলৈ আকৰ্ষিত হয়। মই পুনৰ আহিম নতুন ৰাশিফল আৰু জ্যোতিষ আপডেটৰ সৈতে। তেতিয়ালৈকে নিজৰ যত্ন লওক, সুখী থাকক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ। জয় মা লক্ষ্মী, জয় শিৱ শম্ভু।